নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আমি চালো যে আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত প্ৰথম দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত চৰকাৰে কি আঁচনি ললে সো আজি আমি চাম যে চতুৰ্থ পৰ্যায়ত কি আঁচনি ললে গভৰ্ণমেণ্টে দেশৰ বাবে সো চতুৰ্থ পৰ্যায়ত মুখ্যতঃ চতুৰ্থ পৰ্যায়ত চৰকাৰে ডিফেন্স কোল সিভিল এভিয়েশন ইত্যাদি সেক্টৰসমূহৰ বাবে তাত প্ৰাইভেট ইনভেষ্টমেন্ট কেনেদৰে বঢ়াব তাৰ ক্ষেত্ৰত কিছুমান ব্যৱস্থা লোৱা হৈছে প্ৰথমতে আমি চাম ডিফেন্স বা প্ৰতিৰক্ষা বিভাগত কিনো কৰা হৈছে ঠিক আছে সো ডিফেন্সত কি হৈছে আমি চাও ডিফেন্সত প্ৰথম কথা কৈছে যে ইন্ডিজেনাইজেশন ওকে অৰ্থাৎ দেশত কি হয় যে আমাৰ দেশত বহুত বস্তু ডিফেন্সৰ ক্ষেত্ৰত বিভিন্ন যিবিলাক লাগতিয়াল বস্তু ইকুইপমেন্ট কি বুলি কয় যেনেকুৱা ধৰণৰ আৰ্মছ এণ্ড এমিউনিশ্যন বা কিছুমান ফাইটাৰ ক্ৰাফ্ট এয়াৰক্ৰাফ্ট তেনেকুৱা যিবিলাক বস্তু ডিফেন্সৰ লগত জড়িত ডিফেন্সত যিবিলাক আমাৰ ব্যৱহাৰ হয় তেনেকুৱা বহুত বস্তু একচুৱেলি আমাৰ দেশত বাহিৰৰ পৰা ইম্পৰ্ট কৰা হয় ওকে বাহিৰৰ পৰা ইম্পৰ্ট কৰা হয় আৰু তাৰ ফলত বহুত আমাৰ খৰচ হয় ওকে বাহিৰৰ পৰা ইম্পৰ্ট কৰাৰ লগে লগে তাত বহুত খৰচ হৈ যায় এতিয়া কি কৰিব চৰকাৰে কি কৰিব যে কিছুমান ডিফেন্সৰ লগত ব্যৱহাৰ হোৱা কিছুমান বস্তুৰ ক্ষেত্ৰত ইম্পৰ্টটো কমপ্লিটলি বন্ধ কৰি দিব ওকে কিছুমান বস্তুৰ ক্ষেত্ৰত ইম্পৰ্ট কমপ্লিটলি বন্ধ হ'ব ওকে সেই বস্তুবিলাক কোৰ লগত জড়িত হ'ব এই বস্তুবিলাক জড়িত হ'ব ডিফেন্সৰ লগত বা প্ৰতিৰক্ষাৰ লগত জড়িত ওকে আনহাতে সেই যে ইম্পৰ্ট বন্ধ কৰি দিব অৰ্থাৎ ৰপ্তানি বন্ধ কৰি দিব তাৰ লগে লগে দেশত সেই পাৰ্টিকুলাৰ বস্তুবিলাক দেশত প্ৰডিউস কৰা হ'ব ওকে আমাৰ দেশত অৰ্থাৎ আমাৰ দেশতে সেইবিলাক ডমেষ্টিকেলি বা ইন্ডিজিনাছলি হেতু উৎপাদন কৰাৰ ব্যৱস্থা কৰা হ'ব ওকে হেতু প্ৰথম কথা দুই নম্বৰ কথা যে যিবিলাক ডিফেন্সৰ লগত জড়িত বস্তুৰ মেনুফেকচাৰিং কোম্পানী আছিল ওকে সাপোজ কিবা আৰ্মছ এটা ওকে আৰ্মছ প্ৰডিউস কৰা এটা কোম্পানী আছিল দেশত ৰাইট ডিফেন্সৰ লগত জড়িত এতিয়া আগতে কি আছিল যে তেনেকুৱা ডিফেন্সৰ লগত জড়িত বস্তু প্ৰডিউস কৰা কোম্পানী বিলাকত বাহিৰৰ মানুহে কিমান ইনভেষ্ট কৰিব পাৰিছিল ওকে বাহিৰৰ মানুহে আগতে এফডিআই যেটো আছিল ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট অৰ্থাৎ বাহিৰৰ মানুহে আমাৰ দেশৰ কোম্পানী এটাত ইনভেষ্ট কৰা ওকে হেতু কোৱা হয় এফডিআই বুলি ওকে সেই এফডিআই এটা লিমিট আছিল কিমান লিমিট আছিল যে 49% শেয়াৰ আছিল যে আমাৰ ইণ্ডিয়াৰ কোম্পানী এটাত বাহিৰৰ মানুহে 49% শেয়াৰ হে আগতে কিনিব পাৰিছিল ওকে এতিয়া এটো বঢ়াই পেলে কিমান কৰি দিছে এটো বঢ়াই পেলে কৰি দিছে 74% ৰাইট এতিয়া ডিফেন্স মেনুফেকচাৰিং কোম্পানীৰ ক্ষেত্ৰত আমাৰ দেশত থকা ডিফেন্স মেনুফেকচাৰিং কোম্পানীৰ ক্ষেত্ৰত বাহিৰৰ ইনভেষ্টৰে আপ টু 74% শেয়াৰ তেওঁলোকে ল'ব পাৰিব ওকে এতিয়া শেয়াৰৰ কথা কোৱাৰ লগে বহুতৰ হয়তো এইটো কথা ক্লিয়াৰ নহব পাৰে যে শেয়াৰৰ কথাটো কেনেদৰে হয় ঠিক আছে অৰ্থাৎ কোম্পানী এটা সাপোজ তিনিজন মানুহে মিলি কোম্পানী এটা খুলিছে এ বি আৰু সি তিনিজন মানুহ ওকে কোম্পানীটো টোটাল ইনভেষ্টমেন্ট হল 100 টকা ৰাইট টোটাল ইনভেষ্টমেন্ট 100 টকা এটা সাপোজ এ তাৰে দিছে 50 টকা ওকে বি এ দিছে 20 টকা আৰু সি এ দিছে 30 টকা ঠিক আছে তাৰ লগে লগে তেওঁলোকে যিমান টোটাল ইনভেষ্টমেন্টৰ তেওঁলোকে যিমান পাৰ্সেন্ট তেওঁলোকে নিজে দিছে ওকে তাৰ ওপৰত ভিত্তি কৰি কোম্পানীটোৰ শেয়াৰ তেওঁলোকৰ হাতত থাকিব ওকে তেওঁলোকে যিমান পাৰ্সেন্ট দিছে সেই এক্সাক্ট কিমান পাৰ্সেন্ট শেয়াৰ তেওঁলোকৰ হ'ব ওকে সো 100 টকাৰ 50% দিছে 50 টকা দিছে এ তাৰ মানে 50 টকা 100 টকাৰ কিমান হয় 50% সো অৰ্থাৎ 50% শেয়াৰ কাৰ হাতত থাকিব এৰ হাতত থাকিব ওকে তেনেদৰে বিৰ হাতত থাকিব 20% আৰু সিৰ হাতত থাকিব 30% শেয়াৰ ওকে সো এই ক্ষেত্ৰত এফডিআৰ ক্ষেত্ৰত কি হৈছে যে কিবা এটা পাৰ্টিকুলাৰ সাপোজ এটা ডিফেন্স মেনুফেকচাৰিং কোম্পানী আছে এটো এটা কোম্পানী এই কোম্পানীটোৰ বেলেগ বেলেগ শেয়াৰ আছে ওকে বহুত শেয়াৰ মাৰ্কেটত উলিয়াই দিছে তাৰে এতিয়া 40 আপ টু 49% শেয়াৰ হে বাহিৰৰ মানুহে ইনভেষ্ট কৰিব পাৰিব ওকে আপ টু 49% হে আগতে মানুহে বাহিৰৰ মানুহে ইনভেষ্ট কৰিব পৰা আছিল বাকি যি 51% আছে সেইখিনি নেসেসাৰিলি দেশৰ মানুহে ইনভেষ্ট কৰিব লাগিব ঠিক আছে এইখিনি দেশৰ মানুহৰ হাততে থাকিব লাগিব ওকে বা গভৰ্ণমেন্টৰ হাতত থাকিব লাগিব ঠিক আছে এতিয়া সেই বাহিৰৰ মানুহে যেটো ইনভেষ্ট কৰিব পৰা লিমিট আছিল সেই লিমিটটো বঢ়াই দিছে আৰু বঢ়াই দি কিমান কৰি দিলে 74% কৰি দিলে ওকে 74% ক্লিয়াৰ তিনি নম্বৰত যদি চাও তিনি নম্বৰত কথাটো হল যে আগতে দেশত ঠিক আছে ডিফেন্সৰ বস্তু প্ৰডিউস কৰা এখন এটা অৰ্গানাইজেশ্যন আছিল অৰ্গানাইজেশ্যনটোৰ নাম কি আছিল অৰ্গানাইজেশ্যনটোৰ নাম আছিল অৰ্ডিনেন্স ফেক্টৰী বোৰ্ড ওকে অৰ্ডিনেন্স ফেক্টৰী
sorry, Ordnance Factory Board, right? Ordnance Factory Board. এই Ordnance Factory Board কি কৰিছিল তেওঁলোকে কিছুমান বস্তু প্ৰডিউস কৰিছিল ডিফেন্সৰ লগত জড়িত যেনে সাপোজ ট্যাঙ্ক ট্যাঙ্ক বা ইউনিফর্ম, রাইট? ট্যাঙ্ক বা ইউনিফর্ম বা কিছুমান স্মল আর্মস, ওকে, সৰু সৰু লাগতিয়াল যুদ্ধৰ বাবে প্ৰয়োজনীয় আৰ্মস কিছুমান প্ৰস্তুত কৰিছিল। এনেকুৱা বিভিন্ন বস্তু তেওঁলোকে আগতে প্ৰস্তুত কৰিছিল, ওকে। আৰু এই কোম্পানীটো আলটিমেটলি আছিল ডিপাৰ্টমেন্ট অফ ডিফেন্স প্ৰডাকশ্যনৰ আন্ডাৰ, ঠিক আছে? গভৰ্ণমেণ্টৰ আন্ডাৰতে আছিল, এইটো কমপ্লিটলি ডিফেন্সৰ আন্ডাৰত আছিল, ঠিক আছে? ওকে, এতিয়া কি কৰা হ'ব যে এই পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনটো এইটো এতিয়া কৰ্পৰেটাইজ কৰা হ'ব, ঠিক আছে? কৰ্পৰেটাইজ কৰিলেনো কৰিব কি, ঠিক আছে? কৰ্পৰেটাইজ কৰিলে কৰা হ'ব যে এই পাৰ্টিকুলাৰ কোম্পানীটোৰ কিছুমান শ্বেয়াৰ কিছুমান মাৰ্কেটত পাব্লিকৰ বাবে এৰি দিয়া হ'ব, ঠিক আছে? কিছুমান পাৰ্টিকুলাৰ শ্বেয়াৰ কোম্পানীটোৰ কিছু শতাংশ, ঠিক আছে? কোম্পানীটোৰ কিছু শতাংশ পাব্লিকে যাতে কিনিব পাৰে, ঠিক আছে? আপুনি বা মই যাতে কিনিব পাৰো তাৰ বাবে মাৰ্কেটত সেই কিছু শতাংশ কোম্পানীটোৰ শ্বেয়াৰ এৰি দিয়া হ'ব, ওকে? বহুতে কৈছে যে এইটো এক প্ৰকাৰ প্ৰাইভেটাইজ কৰা হ'ল। একচুৱেলি প্ৰাইভেটাইজ নহয়, ঠিক আছে? এটা সৰু ডিফাৰেন্স এটা আছে প্ৰাইভেটাইজ আৰু কৰ্পৰেটাইজৰ মাজত। যেতিয়া কিবা এটা কোম্পানী প্ৰাইভেট হয় কমপ্লিটলি, ঠিক আছে? প্ৰাইভেটাইজ কৰাৰ লগে লগে কি হ'ব যে এই পাৰ্টিকুলাৰ কোম্পানীটোৰ সাপোজ এটা কোম্পানী, এটা গভৰ্ণমেণ্ট কোম্পানী আছিল ইনিচিয়েলি, ঠিক আছে? ইনিচিয়েলি এইটো এটা চৰকাৰী কোম্পানী আছিল। তো এতিয়া সাপোজ প্ৰাইভেটাইজ কৰি দিলে, ঠিক আছে? তেতিয়া কি হ'ব যে এই কোম্পানীটোৰ গোটেই 100% শ্বেয়াৰ, ওকে, 100% শ্বেয়াৰ প্ৰাইভেট কোম্পানী এটা বা প্ৰাইভেট ইণ্ডিভিজুৱেলৰ মাজত দি দিয়া হ'ব, ঠিক আছে? টোটেল 100% শ্বেয়াৰ প্ৰাইভেট ইণ্ডিভিজুৱেল বা প্ৰাইভেট কোম্পানী দি দিয়া হ'ব। তাৰ লগে লগে কি হ'ব যে এই কোম্পানীটোৰ ওপৰত গভৰ্ণমেণ্টৰ যি অনাৰশ্বিপ আছিল, ওকে, গভৰ্ণমেণ্টৰ যি মালিকীস্বত্ব অধিকাৰ আছিল, ঠিক আছে? বা তাৰ যেতিয়া ডিচিশ্যন মেকিং হয় তেতিয়া গভৰ্ণমেণ্টেই সেই গোটেই ডিচিশ্যনসমূহ লৈছিল। সেই ৰাইটটো গভৰ্ণমেণ্টৰ হাতত নাথাকিব, ওকে? সেই মালিকীস্বত্বৰ অধিকাৰটো বা অনাৰশ্বিপ ৰাইটটো প্ৰাইভেট সেক্টৰৰ হাতত আহি যাব বা প্ৰাইভেট ইণ্ডিভিজুৱেল বা প্ৰাইভেট কোম্পানীটোৰ পাৰ্টিকুলাৰ যোনে কিনিছে তেওঁৰ হাতত আহি যাব, ওকে? কিন্তু কৰ্পৰেট কৰিলে কি হয়? কৰ্পৰেটাইজ কৰাৰ অৰ্থ হ'ল যে সেই পাৰ্টিকুলাৰ কোম্পানীটোৰ কিছু শ্বেয়াৰ কিছুমান, ঠিক আছে? শ্বেয়াৰবোৰ পাৰ্টিকুলাৰ এজন মানুহৰ হাতত নহয়, গোটেই মাৰ্কেটত সেই শ্বেয়াৰ একচুৱেলি মুকলি কৰি দিয়া হয় যাতে সাধাৰণ পাব্লিকে, ঠিক আছে, সাধাৰণ পাব্লিকে সেই শ্বেয়াৰ কিনিব পাৰে, ওকে? সেই শ্বেয়াৰ কিনিব পাৰে অৰ্থাৎ সেই পাৰ্টিকুলাৰ কোম্পানীটোত সাধাৰণ পাব্লিকৰ এটা ৰিপ্ৰেজেণ্টেশ্যন বা এটা শ্বেয়াৰ থাকিব, ওকে? আনহাতে ডিচিশ্যন মেকিংটো ষ্টিল গভৰ্ণমেণ্টৰ হাততে থাকিব, ওকে? ডিচিশ্যন মেকিংখিনি পাৱাৰটো বা ৰাইটটো ষ্টিল গভৰ্ণমেণ্টৰ বা চৰকাৰৰ হাততেই থাকিব, ওকে? ওকে, এতিয়া ইয়াৰ পিছত আৰু এটা ডিফেন্সৰ ক্ষেত্ৰত ষ্ট্ৰেটেজি লোৱা হৈছে যে আগতে কি হৈছিল যেতিয়া কিবা এটা বস্তু সাপোজ ট্যাঙ্ক লাগে বা এয়াৰক্ৰাফ্ট লাগে বা তেনেকুৱা কিছুমান বস্তু যেতিয়া লগা হয় ডিফেন্সৰ ক্ষেত্ৰত তাত কেনেকুৱা স্পেচিফিকেশ্যন লাগিব, ওকে? অৰ্থাৎ কেনেকুৱা ধৰণৰ হ'ব লাগিব, ঠিক আছে? ৱেইট হওক বা ডিজাইন হওক বা তেনেকুৱা বা কিমান আৰ্টিলাৰী থাকিব লাগিব এখন পাৰ্টিকুলাৰ টেংকত বা কিমান লোড ল'ব পাৰিব লাগিব, তেনেকুৱা বিভিন্ন স্পেচিফিকেশ্যন, ঠিক আছে? এই স্পেচিফিকেশ্যন যে বস্তু এটা ডিফেন্সৰ বস্তু এটা প্ৰডিউচ কৰাৰ লগে লগে তাত কেনেকুৱা বিশেষত্ব থাকিব লাগিব বা স্পেচিফিকেশ্যনটো তাৰ বাবে লাগতিয়াল যিটো স্পেচিফিকেশ্যন সেইটো আগতে ডিচাইড কৰিছিল জেনেৰেল ষ্টাফ কোৱালিটেটিভ ৰিকুৱাৰমেণ্ট, ওকে? জেনেৰেল ষ্টাফ কোৱালিটেটিভ ৰিকুৱাৰমেণ্টে সেইটো ডিচাইড কৰিছিল, ঠিক আছে? জেনেৰেল ষ্টাফ, ওকে, কোৱালিটেটিভ ৰিকুৱাৰমেণ্ট, ওকে? কিন্তু কি হয় এই গোটেই প্ৰচেছটোত, ঠিক আছে, জেনেৰেল ষ্টাফ কোৱালিটেটিভ ৰিকুৱাৰমেণ্টৰ এই স্পেচিফিকেশ্যন ডিচাইড কৰাই গোটেই প্ৰচেছটোত একচুৱেলি বহুত টাইম লাগি যায়, ঠিক আছে? এইটো বহুত টাইম কনজিউমিং আছিল, ওকে? এতিয়া কি কৰিব খুজিছে গভৰ্ণমেণ্টে এতিয়া কৰিব খুজিছে যে এই যিটো প্ৰচেছ, ওকে, এই প্ৰচেছটো কিছু স্পীড আপ কৰা, ওকে? এইটো স্পীড আপ কৰা, কাৰণ বহু সময়ত দেখা যায় যে স্পেচিফিকেশ্যন দিওঁতে ইমান টাইম লাগি যায় যে বস্তুটো প্ৰডাকশ্যন হওঁতে আৰু সময় লাগে, ওকে? এতিয়া এই গোটেই প্ৰচেছটো চৰকাৰে এইটো স্পীড আপ কৰাৰ সিদ্ধান্ত লৈছে ডিফেন্সৰ ক্ষেত্ৰত, ওকে? চ' এইখিনি বেচিকেলি ডিফেন্সৰ ক্ষেত্ৰত যি পলিচি লৈছে গভৰ্ণমেণ্টে এইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি চাম যে কয়লাৰ ক্ষেত্ৰত বা কোল ছেক্টৰৰ ক্ষেত্ৰত কি পলিচি লোৱা হৈছে, ওকে? কোল ছেক্টৰ, ওকে? এতিয়া কোল ছেক্টৰৰ ক্ষেত্ৰত প্ৰথম কথা হ'ল যে কমাৰ্চিয়েল
কমাৰ্চিয়েল মাইনিং কৰাৰ পাৰমিশন দিয়া হৈছে ওকে কমাৰ্চিয়েল মাইনিং এতিয়া কমাৰ্চিয়েল মাইনিংনো কি বা আগতেনো কি প্ৰভিজন আছিল সেইটো আমি চাই লওঁ আগতে কোল সেক্টৰৰ ক্ষেত্ৰত কি আছিল যে কেপটিভ ফাৰ্মিং হে কৰিব পাৰিছিল বা কেপটিভ মাইনিং কৰিব পাৰিছিল ওকে কেপটিভ মাইনিং এতিয়া কেপটিভ মাইনিং কি সৰু উদাহৰণ এটা সহায়ত বুজাবলৈ চেষ্টা কৰিম সাপোজ দুটা কোম্পানী আছে ওকে কোম্পানী এ আৰু কোম্পানী বি ওকে both কোম্পানী এ আৰু কোম্পানী বি কয়লা লাগে ঠিক আছে তেওঁলোকক কয়লা দৰকাৰ আছে ওকে নাও সাপোজ এই গভৰ্ণমেণ্টৰ পৰা পাৰমিশন ললে যে তেওঁলোকে কয়লা খনন কৰিব খুজিছে বা কোল মাইন কৰিব খুজিছে এটা পাৰ্টিকুলাৰ এৰিয়াত গভৰ্ণমেণ্টে তেতিয়া তেওঁক এই পাৰমিশনটোহে দিব যে কোম্পানী এ কেৱল নিজৰ ওকে নিজৰ কোম্পানীৰ ইউজৰ বাবে নিজৰ ব্যৱহাৰৰ বাবে নিজৰ বা কোম্পানীৰ নিজৰ কোম্পানীৰ ব্যৱহাৰৰ বাবেহে তেওঁ কয়লা খনন কৰিব পাৰিব বা কোল মাইনিং কৰিব পাৰিব ওকে এনেকুৱা হ'ব নোৱাৰে যে এ বেছি হাৰত কয়লা খনন কৰি নিজক যিমান লাগে তাতকৈ বেছি হাৰত কয়লা খনন কৰি কিছু পাৰ্চেন্ট বিগ বেছি দিছে ওকে কিছু পাৰ্চেন্ট বিগ বেছি দিছে এইটো হ'ব নোৱাৰে ওকে এইটো হ'ব নোৱাৰে ঠিক আছে অৰ্থাৎ কোম্পানীটোৱে আগতে কি আছিল কেপটিভ ফাৰ্মিং মানে কেপটিভ মাইনিং মানে হ'ল যে কোম্পানীটোৱে আলটিমেটলি নিজৰ ইউজৰ বাবেহে মাইন কৰিব পাৰিছিল ওকে অকল নিজক যিখিনি লাগে তাৰ বাবে মাইনিং কৰিব পাৰিছিল অন্য বেলেগ যাক লাগে বেলেগ কোম্পানীক আন হেৰিক মানে তেওঁলোকে সেল কৰিব পৰা নাছিল বা বেচিব পৰা নাছিল ওকে ঠিক আছে এতিয়া এই ৰেষ্ট্ৰিকশনটো গুচাই দিয়া হ'ল ওকে এতিয়া এই ৰেষ্ট্ৰিকশনটো গুচাই দিয়া হ'ল অৰ্থাৎ এতিয়া সাপোজ কোম্পানী এ যদি বিচাৰে মানে বেলেগক বেচাৰ বাবেও ঠিক আছে বেলেগক বেচাৰ বাবেও তেওঁলোকে মাইন কৰিব পাৰিব অৰ্থাৎ কমাৰ্চিয়েল মাইনিং কৰিব পাৰিব ঠিক আছে ওকে এতিয়া কোম্পানী এ নিজে মাইন কৰি সাপোজ বি সি ডি বেলেগ বেলেগ অন্য অন্য কিছুমান কোম্পানী আছে তেওঁলোককো বেচিব পাৰিব ওকে তেওঁলোকক এতিয়া বেচিব পাৰিব ৰাইট সেইটো ডিফাৰেন্স কমাৰ্চিয়েল মাইনিং আৰু কেপটিভ মাইনিংত অকল নিজৰ ইউজৰ বাবে কমাৰ্চিয়েল মাইনিংত বেলেগৰ বাবে এজ এ ব্যৱসায়িক ভিত্তিত একচুয়ালি ব্যৱসায়িক ভিত্তিত মাইনিং কৰিব পাৰে মানে কোম্পানী এৰ ব্যৱসায় এইটোৱে হ'ব পাৰে যে তেওঁলোকে মাইন কৰি উলিয়াই সেই কোল বা কয়লা বেলেগ কোম্পানীক বেচি দিয়ে আৰু তাৰ পৰা মুনাফা লয় ঠিক আছে সেইটো এটা কোম্পানী এৰ ব্যৱসায় হৈ যাব পাৰে এতিয়া ঠিক আছে তাৰ লগতে কি কৰিছে যে ইনিশিয়ালি ইয়াৰ বাবে গভৰ্ণমেণ্টে 50 blocks sorry not 50 lakh 50 blocks of coal mine ঠিক আছে 50 blocks of coal mine initially private sector হাতত দিব ঠিক আছে initially মানে কি 50টা এনেকুৱা coal produce কৰা তেনেকুৱা মাইন কৰিব পৰা স্থান এই প্ৰাইভেট সেক্টৰৰ হাতত ওকে প্ৰাইভেট প্লেয়াৰ্ছৰ মাজত দি দিব ইনিশিয়ালি ঠিক আছে এনেই দি নিদিয়ে নিশ্চয় তাৰ বাবে তেওঁলোকে পইচা ল'ব ওকে সো ইনিশিয়াল হেতু দিব ঠিক আছে এতিয়া ইয়াৰ ফলত সুবিধা কি হ'ব বাৰু ঠিক আছে এইটো যেটো ব্যৱস্থা ললে যে কমাৰ্চিয়েল মাইনিং এতিয়াৰ পৰা এপ্লিকেবল হ'ব ইন্ডিয়াত ঠিক আছে কমাৰ্চিয়েল মাইনিং এপ্লিকেবল হোৱাৰ ফলত সুবিধা হ'ব যে এইটোৱে আগতে পাব্লিক সেক্টৰৰ কোল মাইনিংৰ ক্ষেত্ৰত যেটো মনোপলি আছিল সেই মনোপলিটো গুচাই দিব ঠিক আছে আগতে কি আছিল যে আমাৰ ইন্ডিয়াত কোল মাইনিং অকল পাব্লিক সেক্টৰে কৰিছিল ঠিক আছে এই পাব্লিক সেক্টৰ অৰ্থাৎ কমাৰ্চিয়েল কোল মাইনিং আগতে অকল পাব্লিক সেক্টৰৰ হাতত আছিল ঠিক আছে সো অকল এটা সেক্টৰৰ হাতত যেতিয়া থাকে এটো এক প্ৰকাৰ এটা মনোপলি এটা হয় ঠিক আছে অৰ্থাৎ অকল তেওঁলোকে পাৰে বেলেগ কোনো হেতু কৰিব নোৱাৰে ঠিক আছে অকল তেওঁলোকে পাৰে বেলেগে নোৱাৰে এতিয়া এই পাব্লিক সেক্টৰৰ হাতত থকা এই পাৰ্টিকুলাৰ মনোপলিটো এটা নোহোৱা হ'ব কাৰণ প্ৰাইভেট সেক্টৰো এতিয়া কমাৰ্চিয়েল কোল মাইনিংত আহি যাব ওকে প্ৰাইভেট সেক্টৰ আহি যাব ঠিক আছে দুই নম্বৰতে কি হ'ব মোৰ কোল এভেইলেবিলিটি বেছি কয়লা আমি দেশতে উৎপাদন কৰিব পাৰিম ঠিক আছে বহুত দেশতে উৎপাদন কৰিব পাৰিম ওকে 3 নম্বৰটো হ'ল যে আগতে কি হৈছিল কয়লাৰ উৎপাদন কমকৈ হৈ বাবে আমি বাহিৰৰ পৰা ইম্পৰ্ট বহুত কৰিব লাগে ঠিক আছে বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে তাত আমাৰ বহুত খৰচ হৈ যায় এতিয়া কি হ'ব যে এই ইম্পৰ্টটো কমি যাব ঠিক আছে ইম্পৰ্ট কমি গ'ল ওকে ইম্পৰ্ট কমি যোৱাৰ লগে কি হ'ল আগতে যেতিয়া ইম্পৰ্ট বেছি কৰিব লাগিছিল বাহিৰৰ পৰা কিবা এটা বস্তু কিনিব লাগিলে আমি টকা দি হেতু কিনিব নোৱাৰো ওকে হেতু কাৰণে আমি ফৰেন এক্সচেঞ্জ লাগিব অৰ্থাৎ আমাক ডলাৰ লাগিব ওকে ডলাৰতহে আমি বেচা কিনা কৰিব পাৰিম এতিয়া এই যে ফৰেন এক্সচেঞ্জ বা বেসিক্যালি ডলাৰ আমাৰ বহুত ৰৈ যাব ওকে
বা ফৰেন এক্সচেঞ্জ আমাৰ বহুত ৰেহাই হ'ব কাৰণ আমাৰ এতিয়া ইম্পৰ্ট কমি গ'ল কয়লা ঠিক আছে কয়লাৰ ইম্পৰ্ট কমি গ'ল তাৰ লগে লগে আমাৰ ফৰেন এক্সচেঞ্জ ৰাহি হ'ল ওকে সো মেইনলি তিনিটা সুবিধা হ'ব কিন্তু তাৰ লগতে কিছুমান পৰিৱেশ সংক্ৰান্তত বা জৈৱ বৈচিত্ৰ্য সম্বন্ধত কিছুমান প্ৰব্লেমো আহি যাব পাৰে যে যদি গভৰ্ণমেণ্টে যধে মধে কিছুমান কি বুলি কয় পাৰ্মিশ্যন দি দিয়ে তেনেহ'লে প্ৰাইভেট মাইনিঙে তেওঁলোকেতো আৰু জৈৱ বৈচিত্ৰ্যৰ কথা ইমান নাভাবিব তেওঁলোকে ভাবিব নিজৰ মুনাফাৰ কথা ওকে তেওঁলোকে অকল মুনাফাৰ কথা ভাবিব সেইকাৰণে হয়তো ইলিগেল পদ্ধতিৰেও হয়তো পাৰ্মিশ্যন উলিয়াই তেওঁলোকে য'তে ত'তে কয়লা খনন কৰিব পাৰে ওকে সেইটো এটা ফিউচাৰত কি হ'ব সেইটো এতিয়া ক'ব নোৱাৰো কিন্তু তেনেকুৱা এটা নিগেটিভ ইম্পেক্ট এটা পৰাৰো চান্স এটা আছে ওকে সো কয়লা খননৰ ক্ষেত্ৰত আমি চালো এটা আছে চিভিল এভিয়েশ্যন ওকে চিভিল এভিয়েশ্যনৰ ক্ষেত্ৰত চাওঁ চিভিল এভিয়েশ্যন ৰাইট চিভিল এভিয়েশ্যনৰ ক্ষেত্ৰতনো কি ষ্ট্ৰেটেজি লৈছে প্ৰথম কথা হ'ল 6টা এয়াৰপৰ্ট ওকে 6টা এয়াৰপৰ্ট তাৰ বাবে খুলি দিব প্ৰাইভেট সেক্টৰৰ ইনভেষ্টমেন্টৰ বাবে খুলি দিব ওকে অকশন কৰা হ'ব প্ৰাইভেট সেক্টৰৰ বাবে ৰাইট প্ৰাইভেট সেক্টৰৰ ইনভেষ্টমেন্ট যাতে আহিব পাৰে 6টা এয়াৰপৰ্ট তাৰ বাবে খুলি দিব তো আলটিমেটলি এই 6টা এয়াৰপৰ্ট কেনেকুৱা হ'ব এই 6টা এয়াৰপৰ্ট হ'ব পাব্লিক ওকে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পাব্লিক আৰু প্ৰাইভেটৰ পাৰ্টনাৰশ্বিপত চলিব এই 6টা এয়াৰপৰ্ট ওকে আৰু সেই পাৰ্টিকুলাৰ মডেলটোক আমি কওঁ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বা পিপিপি মডেল ওকে পিপিপি ট্ৰিপল পি মডেল ৰাইট য'ত পাব্লিকৰো শ্বেয়াৰ থাকিব আৰু প্ৰাইভেট সেক্টৰৰো শ্বেয়াৰ থাকিব ওকে সো পিপিপি মডেলত 6টা এয়াৰপৰ্ট এতিয়াৰ পৰা ৰান কৰা হ'ব ওকে বা চলোৱা হ'ব ঠিক আছে সো ই গভৰ্ণমেণ্টৰ ওপৰত বা চৰকাৰৰ ওপৰত থকা দায়িত্ব কিছু পৰিমাণে কমাই দিব ওকে তেওঁলোকৰ ওপৰত কিছুমান মানি বাৰ্ডেন এটা কমাই দিব ওকে আৰু এই যে 6টা এয়াৰপৰ্ট প্ৰাইভেট সেক্টৰৰ হাতত কিছু পৰিমাণে বেছি দিব ওকে তাৰ শ্বেয়াৰ প্ৰাইভেট সেক্টৰৰ হাতত বেছি দিব তাৰ লগে লগে কি হ'ব গভৰ্ণমেণ্টে কিছু পইচা পালে বেছি দিয়াৰ লগে লগে নিশ্চয় প্ৰাইভেট সেক্টৰৰ পৰা চৰকাৰে কিছু পইচা পালে এই টকাখিনি এতিয়া চৰকাৰে অন্য কিছুমান সৰু সৰু এয়াৰপৰ্ট ওকে সৰু সৰু এয়াৰপৰ্ট কিছুমান বনাই উলিয়াওতে তাত খৰচ কৰিব ঠিক আছে সৰু সৰু এয়াৰপৰ্ট কিছুমান বনাব গভৰ্ণমেণ্টে এই যিখিনি পইচা জেনাৰেট হ'ব সেইৰে বনাব ঠিক আছে আৰু তাৰ লগতে কি আৰু এটা ষ্ট্ৰেটেজি লৈছে যে চৰকাৰে প্লেন কৰিছে যে ভাৰতবৰ্ষক এনেকুৱা এটা পৰ্যায়লৈ নিয়া হ'ব যে ভাৰতত এয়াৰক্ৰাফ্টৰ ৰিপেয়াৰ আৰু মেনুফেকচাৰিং বৃহৎ হাৰত হয় ঠিক আছে এয়াৰক্ৰাফ্টৰ ওকে এয়াৰক্ৰাফ্ট বা প্লেন আদিৰ ৰিপেয়াৰ এণ্ড মেনুফেকচাৰিং ভাৰতবৰ্ষত বেছি হয় ঠিক আছে ভাৰতবৰ্ষত এইটো বেছি হয় আৰু তাৰ লগে লগে যেন ভাৰতক এখন ৰিপেয়াৰ এণ্ড মেনুফেকচাৰিং হাব হিচাপে ওকে এটা হাব হিচাপে গঢ়ি তুলিব পাৰে ঠিক আছে অৰ্থাৎ মুখ্য কেন্দ্ৰ এটা ঠিক আছে ৰিপেয়াৰ আৰু এয়াৰক্ৰাফ্টৰ ক্ষেত্ৰত ৰিপেয়াৰ আৰু মেনুফেকচাৰিঙৰ পৃথিৱীৰ ভিতৰত এটা মুখ্য কেন্দ্ৰ হিচাপে যাতে ভাৰতবৰ্ষক গঢ়ি তুলিব পাৰে তাৰ এটা এক প্ৰকাৰ চিন্তা চৰ্চা কৰা হৈছে ওকে সো চিভিল এভিয়েশ্যন হ'ল এতিয়া আমি স্পেচ সেক্টৰৰ ক্ষেত্ৰত কি হৈছে স্পেচ ৰাইট স্পেচ সেক্টৰ না স্পেচত হৈছে যে আগতে আছিল যে প্ৰাইভেট সেক্টৰে ইছৰোৰ যিখিনি ফেচিলিটি আছিল বা ভাৰতবৰ্ষৰ যিটো স্পেচ ৰিচাৰ্চ এজেঞ্চি ওকে ইছৰো ওকে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ যিবিলাক ফেচিলিটি আছে সেই ফেচিলিটি প্ৰাইভেট স্পেচ এক্সপ্লৰেশ্যনৰ কাৰণে খুলি দিয়া নাছিল ওকে প্ৰাইভেট স্পেচ এক্সপ্লৰেশ্যনৰ বাবে ইছৰোৰ ফেচিলিটি খুলি দিয়া নাছিল প্ৰাইভেট কোম্পানীৰ দ্বাৰা তেওঁলোকে সাপোজ কোনোবা এটা প্ৰাইভেট কোম্পানী আছে ঠিক আছে প্ৰাইভেট সাপোজ এটা ডাঙৰ কি বুলি কম মেবি টেলিকম কোম্পানী এটা আছে তেওঁলোকে কিবা এটা কাৰণত তেওঁলোকে এটা স্যাটেলাইট এটা পৃথিৱীৰ পৰা অৰ্থাৎ ওপৰত মহাকাশত পঠিয়াব বিচাৰিছে ঠিক আছে এটা টেলিকম কোম্পানী আছে তেওঁলোকে স্যাটেলাইট এটা মহাকাশত পঠিয়াব বিচাৰিছে ওকে সো তাৰ বাবে আগতে কি আছিল ইছৰোই তেওঁলোকক ঠিক সহায় কৰা নাছিল তেওঁলোকে অন্য প্ৰাইভেট যিবিলাক স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আছে ঠিক আছে প্ৰাইভেট স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যিবিলাক আছিল তাৰ জৰিয়তে তেওঁলোকে এনেকুৱা কামবিলাক কৰিব পাৰিছিল ওকে এতিয়া কি হ'ব যে প্ৰাইভেট সেক্টৰ টু বি এলাউড টু এক্সেছ ইছৰো ফেচিলিটিজ ওকে এতিয়াৰ পৰা ইছৰোৰ যিবিলাক ফেচিলিটিজ আছে এই ফেচিলিটিবিলাক প্ৰাইভেট সেক্টৰৰ বাবে ওকে প্ৰাইভেট স্পেচ এক্সপ্লৰেশ্যনৰ বাবে এতিয়াৰ পৰা খুলি দিয়া হ'ব ৰাইট সেইটো প্ৰথম কথা দুই নম্বৰতে তাৰ লগে লগে কি হ'ব যে ভৱিষ্যতে ঠিক আছে ভৱিষ্যতে ইছৰোই
ওকে ভৱিষ্যতে ইছৰ'ই প্ৰাইভেট স্পেচ বা প্ৰাইভেট ছেক্টৰৰ লগত কম্বাইন কৰি বা প্ৰাইভেট ছেক্টৰৰ লগত জইণ্ট ভেঞ্চাৰ কিছুমান লৈ কি কৰিব স্পেচ এক্সপ্ল'ৰেশ্যন কৰিব ওকে স্পেচ এক্সপ্ল'ৰেশ্যন ৰাইট বা তেনেকুৱা অন্য যিবিলাক ইছৰ'ৰ কাম থাকে মহাকাশৰ ক্ষেত্ৰত বিভিন্ন বেলেগ বেলেগ গ্ৰহত যোৱা বা তেনেকুৱা কামবিলাক এতিয়াৰ পৰা ইছৰ'ই প্ৰাইভেট ছেক্টৰৰ লগত মিলিও কৰিব পাৰিব ওকে আগতে কি আছিল আগতে ইছৰ'ই যিখিনি কৰিছিল কমপ্লিটলি গভৰ্ণমেণ্ট ফাণ্ডত কৰিছিল ঠিক আছে কমপ্লিটলি চৰকাৰে পইচা দিছিল আমি যদি চাওঁ মংগলিয়ান মিছন হওক বা চন্দ্ৰয়ান মিছন হওক এই সকলোবিলাক কোনে ফাইনেন্স কৰিছিল সেই সকলোবিলাক ফাইনেন্স কৰিছিল গভৰ্ণমেণ্টে ঠিক আছে গভৰ্ণমেণ্ট ফাইনেন্স আছিল এতিয়াৰ পৰা কি হ'ব গভৰ্ণমেণ্টৰ লগতে প্ৰাইভেট ছেক্টৰেও ইছৰ'ৰ যিবিলাক স্পেচ বা প্লেনেটৰী এক্সপ্ল'ৰেশ্যন থাকিব মিছনবিলাক এই মিছনবিলাক এতিয়াৰ পৰা ইছৰ'ৰ লগতে প্ৰাইভেট ছেক্টৰেও তাত জইণ্টলি ভেঞ্চাৰ কৰিব পাৰিব বা প্ৰাইভেট ছেক্টৰেও তাত ফাইনেন্স কৰিব পাৰিব ওকে সেইটো এটা কথা আৰু প্ৰথম কথাটো কি আছিল প্ৰথম কথাটো আছিল যে ইছৰ'ৰ ফেচিলিটি প্ৰাইভেট ছেক্টৰে ইছৰ'ৰ ফেচিলিটি এতিয়াৰ পৰা এক্সেছ কৰিব পাৰিব ওকে ইছৰ'ৰ ফেচিলিটি এক্সেছ কৰিব পাৰিব ৰাইট চ' এইটো আছে স্পেচ ছেক্টৰৰ ক্ষেত্ৰত নাও আমি চাম এতিয়া পাৱাৰ ছেক্টৰৰ ক্ষেত্ৰত কি হৈছে ওকে পাৱাৰ ছেক্টৰৰ ক্ষেত্ৰত অলৰেডি আমি জানো যে ডিছকম ছেক্টৰটো ওকে অৰ্থাৎ ইলেক্ট্ৰিচিটি যিসকলে ডিষ্ট্ৰিবিউশ্যন কৰে এই ডিছকম ছেক্টৰটো বহুত ষ্ট্ৰেছত আছিল ওকে চিভিয়াৰ ষ্ট্ৰেছত আছিল ওকে কাৰণ তেওঁলোকৰ বহুত পাবলগীয়া আছিল ওকে ঠিকমতে তেওঁলোকে নাপায় তাৰ ফলত তেওঁলোকে যাৰ পৰা ডিছকম ছেক্টৰে ইলেক্ট্ৰিচিটি কিনে ওকে অৰ্থাৎ জেনকম ওকে এই জেনকম কোম্পানীয়ে পাৱাৰ জেনেৰেট কৰে ওকে দে জেনেৰেট পাৱাৰ বা পাৱাৰ উৎপাদন কৰে ওকে এই জেনেৰেট পাৱাৰ আৰু ডিছকমে এই জেনকমৰ পৰা কিনি লয় ঠিক আছে এতিয়া সময়মতে বিল নোপোৱাৰ বাবে কি হৈছিল ডিছকমৰ জেনকমবিলাকৰ ওচৰত বহুত ধাৰ আছিল ওকে বহুত দিবলগীয়া ধাৰ আছিল এতিয়া চৰকাৰে কি কৰিব যে ইউনিয়ন টেৰিটৰীৰ যিবিলাক ডিছকম আছে ওকে ইউনিয়ন টেৰিটৰীৰ ডিছকম ছেক্টৰবিলাক প্ৰাইভেটাইজ কৰি দিব ওকে ইউনিয়ন টেৰিটৰীৰ ষ্টেটৰ নহয় ইউনিয়ন টেৰিটৰী ঠিক আছে ইউটি অৰ্থাৎ ইউনিয়ন টেৰিটৰী যেনে জম্মু কাশ্মীৰ বা লাডাখ বা তেনেকুৱা পুডুচেৰী ওকে তেনেকুৱা ইউনিয়ন টেৰিটৰীৰ যিবিলাক ডিছকম আছে বা পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আছে ইউনিয়ন টেৰিটৰীত সেইবিলাক কমপ্লিটলি প্ৰাইভেটাইজ কৰি দিব এতিয়া আগতে আছিল সেইটো মেইনলি গভৰ্ণমেণ্টৰ হাতত আছিল ঠিক আছে এতিয়া সেইবিলাক প্ৰাইভেটাইজ কৰি দিয়া হ'ব ৰাইট ওকে নাও পাৱাৰ ছেক্টৰৰ এইখিনি হ'ল আৰু এটা ছেক্টৰ আছে এটমিক এনাৰ্জি ওকে এটমিক এনাৰ্জি ৰাইট এটমিক এনাৰ্জিৰ ক্ষেত্ৰত কি কৰা হৈছে এটমিক এনাৰ্জিৰ ক্ষেত্ৰত এতিয়াৰ পৰা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কৰা হ'ব ঠিক আছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ অৰ্থাৎ পিপিপি মডেল আৰু পিপিপি মডেলত কি হ'ব পিপিপি মডেলত কিছুমান ৰিচাৰ্চ ৰিয়েক্টৰ কিছুমান এষ্টাব্লিছ কৰা হ'ব ঠিক আছে ৰিচাৰ্চ ৰিয়েক্টৰ কিছুমান এষ্টাব্লিছ কৰা হ'ব আৰু তাৰ সহায়ত কি প্ৰডিউচ কৰিব তাৰ সহায়ত প্ৰডিউচ কৰিব মেডিকেল আইচোটোপছ ওকে তাৰ সহায়ত প্ৰডিউচ কৰিব মেডিকেল আইচোটোপছ ৰাইট এই মেডিকেল আইচোটোপছবিলাক চিকিৎসা বিজ্ঞানৰ কিছুমান বিশেষ ক্ষেত্ৰত এইবিলাক ব্যৱহাৰ কৰা হয় ওকে এইবিলাক আল্টিমেটলি চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বা চিকিৎসা পদ্ধতিত এইবিলাক ব্যৱহাৰ হয় ওকে চ' এতিয়াৰ পৰা এইবিলাক প্ৰডিউচ কৰোঁতে ওকে আগতে হয়তো এনেকুৱা কিছুমান পদ্ধতি হয়তো বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লগা হৈছিল এতিয়া ডমেষ্টিকেলি সেই মেডিকেল আইচোটোপছবিলাক প্ৰডিউচ কৰিবৰ বাবে ভাৰত চৰকাৰে এতিয়াৰ পৰা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত কাম কৰিব ৰাইট এতিয়া মেডিকেল আইচোটোপছ একজেক্টলি কাম কেনেদৰে কৰে তাৰ ডিটেইলছত জানিবৰ কাৰণে আপোনালোকে ইউটিউবত চাব পাৰে বা অন্য যদি বিজ্ঞানৰ ছাত্ৰ হয় বা অন্য বিজ্ঞানৰ ছাত্ৰক সুধিব পাৰে বেছি ডিটেইলছত ক'ব পাৰিব মই একচুৱেলি বিজ্ঞানৰ ছাত্ৰ নহয় গতিকে মই ইমান ভালদৰে এই সম্বন্ধে ক'বও নোৱাৰিম কিন্তু হয় এইটো হয় যে মেডিকেল আইচোটোপছবিলাক চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু এই ক্ষেত্ৰত এতিয়া ভাৰতবৰ্ষৰ পিপিপি মডেল অৰ্থাৎ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত কাম কৰিব চ' যিটো চতুৰ্থ পৰ্যায়ৰ ৰিফৰ্ম আছিল তাত আল্টিমেটলি এইকেইটা ছেক্টৰৰ ক্ষেত্ৰতেই ৰিফৰ্মৰ কথা কোৱা হৈছে আৰু ৰিফৰ্মখিনিত মেইনলি দেখা গৈছে যে প্ৰাইভেট ছেক্টৰৰ পাৰ্টিচিপেশ্যনটো খুলি দিয়া হৈছে ঠিক আছে প্ৰাইভেট ছেক্টৰৰ কাৰণে এই পাৰ্টিকুলাৰ ছেক্টৰসমূহ ঠিক আছে এই ছেক্টৰসমূহ প্ৰাইভেট কোম্পানী বা প্ৰাইভেট ইণ্ডিভিজুৱেলে যাতে তেওঁলোকে যাতে তাত জইন কৰিব পাৰে ঠিক আছে তেওঁলোকৰ বাবে খুলি দিয়া হৈছে ওকে ধন্যবাদ